তারাপি হয়েছে তারাপি নামাজৰ পিছত মছজিদত গৈছো আপোনালোকৰ ভক্তপ্ৰাণ ৰাইজক মই লগ পাইছো আৰু মই আজি আপোনালোকক এই গৰৈমাৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা মোৰ ফালৰ পৰা মই এটা দাবী কৰিছো যে আপোনালোকে ৰমজান মাহত ৰোজা ধৰিছে ইফতাৰলৈ আহিছে এটা নফল নামাজ আমাৰ কাৰণে কৰিব যাতে কংগ্ৰেছে এবাৰ আমি চৰকাৰ গঠন কৰিব পাৰো আৰু মই সেইকাৰণে আপোনালোকক কৈছো যেতিয়া মই এইটো সমষ্টিত আপোনালোকৰ বিধায়কজনৰ লগত আহিছো মই একমাত্ৰ চিন্তা কৰা নাই যে আমি এইটো সমষ্টিৰ পৰা নিৰ্বাচনৰ প্ৰস্তুতি কেনেকৈ লম যেতিয়া আহি মই গম পোৱা নাই যে ইয়াত অফিচ বনাইছে নে নাই কিন্তু ৰেকিবুদ্দিন ডাঙৰীয়াই যেতিয়া কৈছে যে ইফতাৰলৈ আহিব মই ভবাই নাই যে অফিচটো ইমান সুন্দৰকৈ বেনাৰ পোষ্টাৰ দি বনাব সেই ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া সেই তিনিবাৰ তেওঁ জয়ী হৈছে ৰাজনীতি কি খুব ভালদৰে জানে ৰাইজৰ লগত সম্পৰ্ক কেনেকৈ কৰিব লাগে ভালকৈ জানে দলীয় সংগঠন কেনেকৈ ধৰি ৰাখিব লাগে ভালকৈ জানে কৰ্মীক কেনেকৈ ধৰি ৰাখিব লাগে তেওঁ ভালকৈ জানে সেই মই আজি গৰৈমাৰী ব্লক কংগ্ৰেছৰ অফিচত উপস্থিত হৈ আমাৰ মাননীয় অভিভাৱক স্বৰূপ বিধায়ক ডাঙৰীয়াক দায়িত্ব দিছো যে কংগ্ৰেছৰ হাত শক্তিশালী কৰিবৰ কাৰণে এই সমষ্টিৰ লগতে ইয়াৰ আশে-পাশে লাগি থকা বকু চমৰীয়া এই গোটেই সমষ্টিত আপোনালোকে মিলি জুলি আমাক যাতে বিপুল ভোটত জয় কৰি কংগ্ৰেছৰ পতাকা উচ্চ কৰাত যাতে খাৰগেজী আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি ভূপেন বৰা ডাঙৰীয়াৰ হাত শক্তিশালী যাতে আমাক এইবাৰ এই গুৱাহাটী লোকসভাৰ চিটটো জয় কৰাত যাতে আপোনালোকে সহায় কৰে দোৱা কৰে তাৰে মই আপোনালোকৰ ওচৰত আহ্বান জনাই দোৱা বিচাৰিছো আজি মই কোনো ৰাজনীতিৰ কথা নকওঁ বুজি পাই আপোনালোকে মই আজি এই সমষ্টিৰ প্ৰতিজন নাগৰিককে মই দায়িত্ব দিলো আৰু অভিভাৱক স্বৰূপ ৰেকিবুদ্দিন ডাঙৰীয়াক আজি দায়িত্ব সমজাই দিছো যে কেনেকৈ গ'লে ৰাইজৰ হৈ মই কাম কৰিব পাৰো ৰাইজে আমাক কেনেকৈ সহায় কৰিব গোটেইখিনি কাম তেওঁ দায়িত্ব সহকাৰে লৈ আগুৱাই নিব বুলি মই আশা ৰাখি আল্লাহৰ ওচৰত মই দোৱা বিচাৰিছো আপোনালোকে দোৱা কৰক যাতে আল্লাহ তাআলাই আমাক এই সমষ্টিৰ পৰা বিপুল ভোটত যাতে জয় কৰি নিয়াত যাতে আমাক দোৱা কৰে তাকে কামনা কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছো জয় হিন্দ জয় অসম।